হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কমলাৰ বাকলি গুড়াৰে খুব বঢ়িয়া এটা ফেচ পেক। বৰ্তমান ঠাণ্ডাৰ ছিজন, এই ঠাণ্ডাৰ ছিজনত কমলা বহুত বেছিকৈ ওলায় আৰু সেই কমলা খাই আমি যিবোৰ বাকলি পেলাই দিওঁ, সেই বাকলিবোৰ পেলাই নিদি ভালকৈ ৰ'দত শুকুৱাই গুড়া বনাই থৈ দিলে আপোনালোকে আজিৰ এই ফেচ পেকটো বনাই পেলাই লগাব পাৰিব। আৰু ঠাণ্ডা দিনত যিকোনো ফেচ পেক আমি আমাৰ স্কিনত লগাবলৈ ভয় খাওঁ, কাৰণ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যাব নেকি। কিন্তু আজিৰ এই ফেচ পেকটো আপোনালোকে লগাই চাব, আপোনালোকৰ স্কিনখন ড্ৰাইও নহ'ব আৰু আপোনালোকৰ স্কিনৰ বহুত সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। কমলাৰ বাকলি গুড়াটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, কাৰণ তাত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ স্কিনত যদি ক'লা দাগ পৰে বা বয়সৰ বলি ৰেখা পৰে বা স্কিনখন যদি ক'লা পৰি যায়, তেতিয়াহ'লে সেই ভিটামিন চিয়ে আমাৰ স্কিনৰ সেই সমস্যাবোৰ দূৰ কৰিবলৈ সহায় কৰিব। গতিকে আজি মই আপোনালোকক সেই কমলাৰ বাকলিৰ গুড়াৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। আৰু আজিৰ এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ। তে আহক এতিয়া মই আপোনালোকক এই দুইটা ষ্টেপ দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া ভিডিঅ'টোৰ ফাৰ্ষ্ট ষ্টেপটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে মই আনিছোঁ প্ৰথমতে এটুকুৰা নেচাৰেল এল'ভেৰা পাত। আৰু এই নেচাৰেল এল'ভেৰা পাত টুকুৰা মই কাটি পেলাই আধা ঘণ্টাৰ কাৰণে থিয় কৰি ৰাখিলোঁ আৰু ৰখোৱাৰ পাছত ভালকৈ পানীৰে ধুলোঁ, ধোৱাৰ পাছতহে ব্যৱহাৰ কৰিছোঁ। নেচাৰেল এল'ভেৰা পাতটো কটাৰ পাছত আপোনালোকে থিয় কৰি থৈ দিলে দেখিব তাৰ পৰা এটা হালধীয়া বিজলুৱা পানী যাব। সেই পানীটো যোৱাৰ পাছতহে আপোনালোকে নেচাৰেল এল'ভেৰা পাত ব্যৱহাৰ কৰিব। এতিয়া মই এই এল'ভেৰা পাতটো এনেকৈ ফালি ল'লোঁ, মাজেদি ফালি লৈ এনেকৈ তাতে প্ৰথমতে আধা চামুচৰ জোখাৰে পিঠাগুড়ি দিলোঁ। পিঠাগুড়িখিনি দিয়াৰ পাছত সেই পিঠাগুড়িৰ ওপৰতে এতিয়া মই আধা চামুচৰ জোখাৰে আকৌ মৌ দি লৈছোঁ। ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে ছালখন খুব বেছিকৈ ড্ৰাই হৈ থাকে, খহটা হৈ থাকে। সেই খহটা আৰু ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে আপোনালোকে এনেধৰণে স্ক্ৰাব কৰিব পাৰে। এনেধৰণে স্ক্ৰাব কৰিলে আপোনালোকৰ স্কিনখন নিমজ হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব। পিঠাগুড়ি আৰু হালধি দি লোৱাৰ পাছত এতিয়া মই এখন চুৰিৰে এনেকৈ খুচি দিছোঁ। এনেকৈ খুচি দিলে এল'ভেৰা জেলখিনিৰ লগত বস্তুখিনি ভালকৈ মিক্স হৈ যাব। এতিয়া এইটো ফাৰ্ষ্ট ষ্টেপৰ কাৰণে এল'ভেৰা পাতেৰে খুব বঢ়িয়া এটা স্ক্ৰাব তৈয়াৰ কৰি ল'লোঁ। এই স্ক্ৰাবটো কৰাৰ আগতে আপোনালোকে প্ৰথমতে মুখখন ভালকৈ মচি ল'ব লাগিব। মচিবলৈ মই এখন ভিজা ৰুমাল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মুখখন ধুই ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন এনেকৈ ভিজা ৰুমাল এখনেৰে মচিও ল'ব পাৰে, কাৰণ লেতেৰা মুখতে যিকোনো ফেচ পেক লগাব নালাগে। স্কিনখন চাফা কৰি ল'ব লাগে, তাৰ পাছতহে ফেচ পেক লগাব লাগে। এতিয়া এই এল'ভেৰা পাতটোৰে 3 পৰা 4 মিনিট আপোনালোকে স্কিনখন ভালকৈ মাছাজ কৰিব। ঠাণ্ডা দিনত আজিৰ এই স্ক্ৰাবটোৱে যদি আপোনালোকে স্কিনখন স্ক্ৰাব কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনো ড্ৰাই নহ'ব, স্কিনখন ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব আৰু লগতে আপোনালোকৰ স্কিনত থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, সেইবোৰ দূৰ হৈ যাব আৰু তাৰ পাছত আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ নিমজ হ'ব, উজ্জ্বল হ'ব। আৰু এনেকৈ লাহে চাৰ্কুলাৰ মোচনত স্কিনখন এল'ভেৰা পাতটোৰে মাছাজ কৰি থাকিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব। আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকিলে আপোনালোকৰ স্কিনত সোনকালে বলি ৰেখা নপৰিব, স্কিনখন টাইট হৈ থাকিবলৈও সহায় হ'ব। এইদৰে 2 পৰা 3 মিনিট মাছাজ কৰাৰ পাছত ভিজা ৰুমালখনেৰে ভালকৈ মুখখন মচি ল'ম। আপোনালোকে মুখখন মচিও ল'ব পাৰে, নহ'লে আপোনালোকে ভালকৈ মুখখন ধুইও ল'ব পাৰে। মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক কমলাৰ বাকলি গুড়াৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ ব'লক। কমলাৰ বাকলি গুড়াৰ ফেচ পেকটো বনাবলৈ একেবাৰে সহজ। তাৰ কাৰণে মই ল'ম এচামুচৰ জোখাৰে এয়া কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি এইখিনি গুড়া মই ঘৰতে পিচি থৈ দিয়া হয়, ঘৰুৱা হয়, একদম নেচাৰেল হয়, একো প্ৰিজাৰভেটিভ মিক্স নকৰা। আপোনালোকেও কমলা খাই বাকলিখিনি পেলাই নিদি এনেকৈ গুড়া বনাই থৈ দিলে ফেচ পেক বনাই আপোনালোকে লগাই থাকিব পাৰিব। আৰু ইয়াৰ পাছত মই আনিছোঁ এচামুচৰ জোখাৰে চেনি চামুচ অকণমান মই মিহি কৰি এনেকৈ খুন্দি লৈছোঁ। অকণমান মিহি চেনি হ'লে ভাল হয়। কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু এই ভিটামিন চিটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু লগতে
স্কিনত পৰা বলিৰেখা কমাবলৈও বহুত বেছিকৈ সহায় কৰে। আৰু এতিয়া চেনিখিনি পিচি দি লোৱাৰ পাছত ভালকৈ মই কমলাৰ বাকলি গুড়াৰ লগতে চেনিখিনি মিক্স কৰি দিছোঁ। আৰু ইয়াৰ পাছত আনিছোঁ মই এয়া পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰটো আৰু চেনি আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন টাইট কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু লগতে আছে ইয়াত কমলাৰ বাকলি গুড়া। এই গোটেইকেইবিধ বস্তুৱে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল কাম কৰে। আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিছোঁ অকণমান পানী। আপোনালোকে গোলাপ জলো মিক্স কৰিব পাৰে, নহ'লে খালী পানীও আপোনালোকে মিক্স কৰিব পাৰে। খালী পানীটো আপোনালোকে ফিল্টাৰৰ পানী ল'ব। মিক্স কৰি চাব, যিমান জোখত পানী লাগে আপোনালোকে সেই জোখমতে পানীখিনি দিব। এতিয়া মই মোৰ জোখমতে পানীখিনি দি মিক্স কৰি চাই গৈ আছোঁ। আৰু জোখটো মই আপোনালোকক পিছত দেখুৱাম, কেনেকুৱা জোখত ৰাখিলে আপোনালোকে ফেচ পেকটো লগাবলৈ সুবিধা হ'ব। এইটো জোখতে ৰাখিলে ভাল হ'ব, কাৰণ ইয়াৰ পাছতো আৰু এবিধ বস্তু ইয়াত মিক্স কৰিবলগীয়া হৈ আছে। আৰু সেইবিধ বস্তু হ'ল এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলে আমাৰ ছালখনৰ হাইড্ৰেশ্যন দিব আৰু স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ এণ্টি এজিঙৰ কাম কৰিব। আৰু এই এলমণ্ড বাদাম তেলো দিছোঁ মই আধা চামুচৰ জোখাৰে। আৰু দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'ম। এয়া খুব ভালকৈ মিক্স কৰি লোৱাৰ পাছত এনেকুৱা ধৰণৰ হ'ব। আৰু এইটো জোখতে আপোনালোকে ৰাখি দিব। এইটো জোখত হ'লে আপোনালোকে লগাবলৈ সুবিধা পাব। এতিয়া তৈয়াৰ কৰি ল'লোঁ কমলাৰ বাকলি গুড়াৰে খুব বঢ়িয়া এটা ফেচ পেক। কেনেকৈ কি বস্তু ইয়াত মিক্স কৰিলোঁ আপোনালোকে দেখা পালে। যিকেইটা বস্তু মিক্স কৰিছোঁ গোটেইকেইটা বস্তুৱে আমাৰ স্কিনখন বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ফেচ পেকটো কি নিয়মেৰে স্কিনত লগাব লাগে সেই নিয়মটো মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে আধা ফেচ পেক পাতলকৈ স্কিনত লগাই ল'ব। এই কমলাৰ বাকলি গুড়াটোত ভিটামিন চি থকাৰ উপৰিও এণ্টি অক্সিডেণ্ট গুণো থাকে। সেইকাৰণে ইয়াৰে ফেচ পেক বনাই লগালে আমাৰ স্কিনত হোৱা ছানবাৰ্ণ, টেনিং আৰু স্কিন ক'লা পৰা সমস্যা সকলোবোৰ দূৰ হৈ যায়। পাতলকৈ এটা প্ৰলেপ লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে আকৌ 2 মিনিট চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰি দিব। যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে বা স্কিনখন আপোনালোকৰ ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব। এনেধৰণে আপোনালোকে 2 সপ্তাহৰ কাৰণে ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ স্কিনত হোৱা ছানবাৰ্ণ, টেনিং, স্কিন ক'লা পৰা সমস্যা সোনকালে নোহোৱা হৈ যাব। 2 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত আকৌ এটা প্ৰলেপ ইয়াৰ ওপৰতে ডাঠকৈ লগাই দিব। এই 2 নম্বৰ প্ৰলেপটো অকণমান ডাঠকৈ লগাই দিলে আপোনালোকৰ স্কিনতে এই ফেচ পেকটো বেছি সময়ৰ কাৰণে লাগি থাকিব, সোনকালে শুকাই নাযাব। আৰু তেতিয়া আপোনালোকৰ স্কিনখনত এই ফেচ পেকটোৱে বেছি ভাল কাম কৰিব। ডাঠকৈ 2 নম্বৰ প্ৰলেপটো লগাই দিলোঁ। আৰু লগোৱাৰ পাছত আপোনালোকে এনেকৈ আধা ঘণ্টাৰ কাৰণে ৰাখি থ'ব। আধা ঘণ্টাৰ পাছত আপোনালোকে মুখখন কুহুমীয়া পানীৰে ধুই দিব। ধুই দিয়াৰ পাছত আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ লগাব। আৰু মইশ্চাৰাইজাৰ লগোৱাৰ 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। আৰু ছানস্ক্ৰীন নলগোৱাকৈ আপোনালোকে নাথাকিব। ঠাণ্ডাৰ দিনত আপোনালোকে অইল বেছ ছানস্ক্ৰীন লগাব। ঠাণ্ডাৰ দিনত যিকোনো ছানস্ক্ৰীন লগাব নালাগে, অইল বেছ ছানস্ক্ৰীন লগাব লাগে। অইল বেছ ছানস্ক্ৰীনে আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, ছালখনৰ শুকানতা দূৰ কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কমলাৰ বাকলি গুড়াৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ফেচ পেকটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।